অসম বিধানসভাৰ অত্যন্ত সৰব বিধায়ক চেয়াৰমান আলী আহমেদ। চেয়াৰমান আলী ডাঙৰীয়া মোৰ একেবাৰে আগফালে বহে বিধানসভাত, আৰু মই সদায় উপলব্ধি কৰি থাকো যে মানুহজনে সদায় জনগণৰ প্ৰশ্নবিলাক উত্থাপন কৰে। সদায় মানুহেজনে জনগণৰ প্ৰশ্ন উত্থাপন কৰে। তেখেতে যেতিয়া সংখ্যালঘুৰ বিপদ হয় তেখেত সদায় সংখ্যালঘুৰ পক্ষত থাকে, আৰু অকল সংখ্যালঘু নহয়, সমগ্ৰ অসমৰ দৰিদ্ৰ মানুহবিলাকৰ বান খহনীয়া আৰু বিভিন্ন উন্নয়নবিলাকৰ প্ৰশ্নত যিকেইজন বিধায়ক সৰব হৈ থাকে তাৰ ভিতৰত আমাৰ অসম বিধানসভাৰ এজন অত্যন্ত সৰব বিধায়কৰ নামেই হ'ল চেয়াৰমান আলী ডাঙৰীয়া। বিধায়ক চেয়াৰমানক নামনি অসমৰ বাঘ বুলি আখ্যা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মই যদি লগত থাকো, আমি দুইটা যদি থাকো, নামনি অসমৰ এজন বাঘ হ'ল চেয়াৰমান দা। ৰাজ্যৰ অৰ্থনীতি বুজি পোৱাৰ লগতে অসম বিধানসভাৰ যোগ্য প্ৰতিনিধি বিধায়ক চেয়াৰমান আলী। মইতো নতুন বিধায়ক, কিন্তু আমাৰ বিধানসভাত মই দেখিছো যে গোটেই ৰাজ্যখনক বুজি পোৱা, ৰাজ্যখনৰ অৰ্থনীতি বুজি পোৱা বিধায়কৰ সংখ্যা খুব কম। তাৰ ভিতৰত এজন বুজি পোৱা, ভালকে বুজি পোৱা মানুহবিলাকৰ ভিতৰত এজন হ'ল ভৰত নৰ ডাঙৰীয়া, আৰু দ্বিতীয় মানুহজনে হ'ল চেয়াৰমান আলী ডাঙৰীয়া। সেয়ে চেয়াৰমান আলী আহমেদক আঁকোৱালি লৈছে অখিল গগৈ প্ৰধান ৰাইজৰ দলে। গতিকে যিজন মানুহে আচলতে অসমৰ ৰাজনীতি বুজি পায়, অথচ ৰাজনীতি বুজি পোৱাৰ পাছতো তেওঁ যিটো দলত আছে সেই দলটোৰ পৰা যিধৰণে সুযোগ পাব লাগিছিলে সেই সুযোগ পোৱা নাই, যাৰ কাৰণে তেখেতে দলটোৰ প্ৰতি বিদ্ৰোহত আছে। সেইকাৰণে আমি ভাবিলো যে এনেকুৱা এজন মানুহ, এক নম্বৰ, যি মানুহে গোটেই নামনি অসমৰ সংখ্যালঘু মানুহৰ কাৰণে মাত মাতে, এক সমগ্ৰ অসমৰ ৰাইজৰ দুখীয়া মানুহবিলাকৰ প্ৰশ্নটোক লৈ মাত মাতে, আৰু এজন সঁচা সঁচি জনা শুনা এজন বিধায়ক। গতিকে সেই বিধায়কজনক ডেফিনেটলি আমাৰ দললৈ আনিবলৈ পাই আমি সুখী। ২৬ৰ নিৰ্বাচনত ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব চেয়াৰমান আলী আহমেদে। মই আপোনালোকক আজিয়ে পোনপটীয়াকৈ ঘোষণা কৰি দিওঁ যে আমাৰ চেয়াৰমান আলী ডাঙৰীয়া ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমাৰ ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আমাৰ দলৰ মঞ্চত এই সম্পৰ্কে বিবেচনা কৰি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, আৰু চেয়াৰমান আলী ডাঙৰীয়াক আমি আদৰণি জনাবলৈ সিদ্ধান্ত লৈছোঁ। গতিকে ২০২৬ চনত বিধানসভা নিৰ্বাচনত চেয়াৰমান আলী ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ৰাজ্যত অব্যাহত নিৰ্বাচনী তৎপৰতা। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে দল বাগৰা ৰাজনীতি। এইবাৰ নিৰ্বাচনৰ পূৰ্বে চৰ্চাত অখিল গগৈ প্ৰধান ৰাইজৰ দল। ২৬ৰ নিৰ্বাচনত জয়ী হ'বলৈ উঠি পৰি লাগিছে ৰাইজৰ দল। অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা। মন্দিয়া সমষ্টিৰ উদ্যোগত বালাগাঁও বজাৰত বিশাল গণ সমাৱেশ ও যোগদান কাৰ্যসূচীত একেটা মঞ্চত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু বাগবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদ। ৰাইজৰ দলৰ বিশাল কাৰ্যসূচীত উপস্থিত থাকে হাজাৰ হাজাৰ লোক। কোনো লোকক টকাটো বাদেই এখনো গাড়ীৰ ব্যৱস্থা নকৰাকৈ ৰাইজৰ দলৰ বিশাল কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰাত উৎফুল্লিত হৈ পৰে বিধায়ক অখিল গগৈ। উৎফুল্লিত বিধায়ক অখিল গগৈ চেয়াৰমান আলীৰ প্ৰশংসাত কয়, এয়া চেয়াৰমান আলী আহমেদৰ প্ৰতি থকা ৰাইজৰ মৰম। আজি হাজাৰ হাজাৰ মানুহে স্বপ্ৰণোদিতভাৱে, স্বতঃস্ফূৰ্তভাৱে আজিৰ এই সভাত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ যে এইটো ৰাইজৰ দল আৰু বিধায়ক চেয়াৰমান আলী ডাঙৰীয়াৰ প্ৰতি মানুহৰ মৰম। এক পইচাও কাকো তেল নিদিয়াকৈ, এখনো গাড়ী নিদিয়াকৈ, আপোনালোকে নিজে চাওক, ক'ৰবাত যদি ভাড়া গাড়ী আছে, এতিয়া মানুহে নিজৰ গাড়ীৰে নিজে আহি সভাত যোগদান কৰিছে, আৰু এইটোৱে আমাক সঁচাকৈ আহ্লাদিত কৰিছে। লগতে অখিল গগৈ কয়, ২৬ৰ নিৰ্বাচনত ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব চেয়াৰমান আলী আহমেদে। চেয়াৰমান আলী আহমেদক ৰাইজৰ দলত পাই আনন্দিত বিধায়ক অখিল গগৈ। চেয়াৰমান আলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল অখিল গগৈ আৰু কয়, ৰাজ্যৰ অৰ্থনীতি বুজি পোৱাৰ লগতেই অসম বিধানসভাৰ যোগ্য প্ৰতিনিধি বিধায়ক চেয়াৰমান আলী আহমেদ। প্ৰতিগৰাকী সংখ্যালঘু তথা প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ হৈ মাত মতা আৰু বিৰোধী দলক সমালোচনা কৰিব পৰা একমাত্ৰ বিধায়ক চেয়াৰমান আলী আহমেদ। সদায় মানুহেজনে জনগণৰ প্ৰশ্ন উত্থাপন কৰে।
তেখেতে যেতিয়া সংখ্যালঘুৰ বিপদ হয় তেখেত সদায় সংখ্যালঘুৰ পক্ষত থাকে আৰু অকল সংখ্যালঘু নহয় সমগ্ৰ অসমৰ দৰিদ্ৰ মানুহবিলাকৰ বান খহনীয়া আৰু বিভিন্ন উন্নয়নবিলাকৰ প্ৰশ্নত যিকেইজন বিধায়ক সৰব হৈ থাকে তাৰ ভিতৰত আমাৰ অসম বিধানসভাৰ এজন অত্যন্ত সৰব বিধায়কৰ নামেই হ'ল চেয়াৰমেন আলী ডাঙৰীয়া। আৰু মই আৰু এটা কথা আজি আপোনালোকক ৰাজহুৱাকৈ কওঁ, মইতো নতুন বিধায়ক, কিন্তু আমাৰ বিধানসভাত মই দেখিছো যে গোটেই ৰাজ্যখনক বুজি পোৱা, ৰাজ্যখনৰ অৰ্থনীতি বুজি পোৱা বিধায়কৰ সংখ্যা খুব কম। তাৰ ভিতৰত এজন বুজি পোৱা, ভালকে বুজি পোৱা মানুহবিলাকৰ ভিতৰত এজন হ'ল ভৰত নৰ ডাঙৰীয়া আৰু দ্বিতীয় মানুহজনে হ'ল চেয়াৰমেন আলী ডাঙৰীয়া। সেইকাৰণে চেয়াৰমেন আলী ডাঙৰীয়া অসম বিধানসভাৰ এজন যোগ্য মানে তেখেত আপোনাৰ জনপ্ৰতিনিধি। তেখেতে বাজেটখন বুজি পায়, অসমৰ অৰ্থনীতি বুজি পায় আৰু যেতিয়া এটা আপোনাৰ বিধেয়ক এখন উত্থাপন হয়, এখন নতুন বিধেয়কে হওক বা সংশোধনৰ কাৰণে হওক, সেই বিধেয়কখনৰ ওপৰত তেখেতে সঁচা অৰ্থত চৰকাৰক সমালোচনা, আমাৰ বিৰোধী দলবিলাকৰ যিটো দায়িত্ব আৰু চৰকাৰক সমালোচনা কৰা, চৰকাৰক চকু মেলি দেখুৱাই দিয়া, সেই কামটো কৰিবৰ কাৰণে তেখেতে সক্ষম হয়। চেয়াৰমেন আলী আহমেদক নামনিৰ বাঘ আখ্যাৰ লগতে উজনিত কেৱল মই দপদপাই থাকো বুলি মন্তব্য বিধায়ক অখিল গগৈ। মই যদি লগত থাকো, আমি দুইটা যদি থাকো, নামনি অসমৰ এজন বাঘ হ'ল চেয়াৰমেন দা, আৰু গোটেই উজনি অসমত মই দপদপাই থাকো, গোটেই অসমত দপদপাই থাকো। এই দুটা লগ লাগিলে ক'ত চেয়াৰমেন দা জিকাৰ কাৰণে কিবা অসুবিধা আছে নেকি? গতিকে টেনশ্যন ফ্ৰী থাকক আপোনালোকে। গতিকে বাখ্যাত চেয়াৰমেন আলী আহমেদক ৰাইজৰ দলত আনিবলৈ পাই অত্যন্ত সুখী বিধায়ক অখিল গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।